করোনা তথা কোভিড-19 ৰোগৰ দ্বিতীয় পৰ্যায় মেডিকেল কলেজ হস্পিটেলত এজন ব্যক্তিৰ শৰীৰত ধৰা পৰে কোভিড ৰোগৰ লক্ষণ। পৰ্টেল চেনেল কাৰ্বি হিলছ লাইভৰ প্ৰথম বৰ্ষপতি উদযাপন। পাৰ্বত্য বনাঞ্চলিক এলেকাৰ চাববিট কাৰ্যালয় ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্ব সুন্দৰ পদক্ষেপ কাঠচুৰি চক্ৰই দমাই থোৱা কাঠ উদ্ধাৰ বালিজুৰি অঞ্চলৰ পুথি জুই। নমস্কাৰ, ষ্টুডিঅ'ত মই পৰকজ্যোতি শৰ্মা। এতিয়া গৈছোঁ প্ৰথমটো অসমীয়া প্ৰাইম টাইম বাতৰিলৈ। ৰাজ্যৰ লগতে কাৰ্বি আংলং জিলাবাসীও সম্প্ৰতি পাহৰি পেলাইছে মুখত মাস্ক, হাতত চেনিটাইজাৰ, হাত ধোৱাৰ লগতে ব্যৱধান বজাই ৰখা। কিন্তু এতিয়াৰে পৰা এই সামগ্ৰীসমূহক আমি পুনৰ আঁকোৱালি লোৱা ভাল হ'ব। আপোনাৰ বৃদ্ধ পিতৃ মাতৃ, ককাই ভাই, বাই ভনী তথা আপোনাৰ প্ৰিয়জনৰ জীৱন নিৰাপদ কৰিবলৈ পুনৰ সজাগ সচেতন হ'বৰ হ'ল জিলাবাসীও। ইতিমধ্যে চুবুৰীয়া জিলা গোলাঘাটত 3জন, নগাঁৱত 41জন ব্যক্তিৰ দেহত কৰোনা তথা কোভিড-19 ৰোগৰ লক্ষণ ধৰা পৰিছে। শেহতীয়াকৈ কাৰ্বি আংলঙত অৱস্থিত ডিফু মেডিকেল কলেজ হস্পিটেলতো কৰোনা তথা কোভিড-19 ৰোগৰ অৱস্থিতি ধৰা পৰিছে। এই লৈ জনসাধাৰণৰ মাজত হাহাকাৰ আৰু আতংক বিৰাজ কৰিবলৈ ধৰিছে। হয়, এতিয়া সকলোৱে এই সন্দৰ্ভত পুনৰবাৰ সজাগ সচেতন হ'বৰ হ'ল। কেৱল সজাগ সচেতন হ'লেই নহ'ব, ল'বলগীয়া সাৱধানতা পুনৰ ল'ব লাগিব। বেছিকৈ সংক্ৰমণৰ সংখ্যা বাঢ়ি যাতে দেশত লকডাউনৰ পৰিস্থিতি ঘূৰি নাহে, তাৰ বাবে আমি সকলোৱে সজাগ সচেতন হোৱাৰ লগতে নিয়ম নীতি মানি চলিব লাগিব। আপোনাৰ সাৱধানতাই আপোনাৰ প্ৰিয়জনক দিব পাৰে সুৰক্ষিত জীৱন। নিউজ টেক্স ৰিপৰ্ট কাট নিউজ। 8 এপ্ৰিল পৰ্টেল চেনেল কাৰ্বি হিলছ লাইভৰ প্ৰথম বৰ্ষপতি উলহ মালহেৰে উদযাপন। যোৱা 2020 বৰ্ষৰ 8 এপ্ৰিলত ভূমিষ্ঠ হোৱা জনপ্ৰিয় পৰ্টেল চেনেল কাৰ্বি হিলছ লাইভৰ ঠিক আজিৰ দিনটোত পূৰ্ণ কৰিলে এটা বছৰ। এগৰাকী সামাজিক কৰ্মী মংগল ৰংপীৰ কঠোৰ পৰিশ্ৰম, ত্যাগ আৰু আদৰ্শৰ সাক্ষী এই পৰ্টেল চেনেলটোৱে জিলাখনৰ সাধাৰণ জনতাৰ কণ্ঠ হৈ জন্ম লাভ কৰি এবছৰ বৰ্ণিল যাত্ৰা নিশ্চয় সকলোৰে পাথেয়। ৰাইজৰ মৰম সমৰ্থন বুটলি কৰা যাত্ৰাৰ গতি দিছে স্বত্বাধিকাৰী ৰংপীৰ লগতে তেওঁৰ সহকৰ্মী সাংবাদিক সংবাদকৰ্মীয়ে। আজি বৰ্ষপতি অনুষ্ঠানত চেনেলৰ সমূহ কৰ্মীৰ উপৰিও DPCK সভাপতি দিগন্ত তেৰণ, কাট নিউজ চেনেলৰ মুখ্য সম্পাদক কাংগুৰা সিংনাৰ প্ৰমুখ্য সংবাদ মাধ্যমৰ সৈতে জড়িত ভালে সংখ্যক বিশিষ্ট সাংবাদিকসকল উপস্থিত থাকে। কাট নিউজ তৰফৰ পৰা কাৰ্বি হিলছ লাইভৰ উত্তৰোত্তৰ কামনা কৰা হ'ল। নিউজ টেক্স ৰিপৰ্ট কাট নিউজ। পাৰ্বত্য জিলা কাৰ্বি আংলঙত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ সুযোগ গ্ৰহণ কৰি একাংশ কাঠচুৰি চক্ৰই নিৰাপদে সংঘটিত কৰে গছ কটা কাৰ্য। নিৰ্বাচনৰ কৰ্তব্য শেষ হোৱাৰ পিছতে কৰ্তব্য পালনত তৎপৰ বন বিষয়া ৰাম সিং তেৰাঙৰ নেতৃত্বত যোৱা বনকৰ্মী এটা দলে চুৰি চক্ৰই নিৰাপদে গছ কাটি এনেদৰে দমাই থোৱা কাঠ উদ্ধাৰ কৰে। চচেং ঢেণ্টা সমষ্টিৰ অন্তৰ্গত পাৰ্কো বনাঞ্চলৰ এলেকাত একাংশ কাঠচুৰি চক্ৰই সঘনে কাঠচুৰি কাৰ্য সংঘটিত কৰাত তৎপৰ হয় যদিও বন বিষয়া ৰাম সিং তেৰাঙৰ নেতৃত্বত প্ৰায় সফলতাৰ মুখ দেখাত সক্ষম নহয় চোৰৰ দলে। পাৰ্কো বনাঞ্চলিকৰ অন্তৰ্গত লাংখাং ফৰেষ্ট চাববিট কাৰ্যালয়ৰ পৰা প্ৰায় 25 কিলোমিটাৰ নিলগত বালিজুৰি এলেকাৰ পুঠিমাৰী বনাঞ্চলৰ পৰা বন বিষয়া ৰাম সিং তেৰাঙৰ নিৰ্দেশত যোৱা বদন চন্দ্ৰ দাস আৰু তেখেতৰ সহযোগীয়ে নিৰ্বাচনৰ ব্যস্ততাৰ আঁৰ লৈ কাঠ চুৰি কৰাবলৈ গোটাই থোৱা কাঠ উদ্ধাৰ কৰি কাৰ্যালয়লৈ লৈ আনে। কিন্তু সেই সময়ত বনকৰ্মী অহাৰ উমান পোৱা কাঠচোৰে আগতীয়াকৈ পলাই পত্তং দিয়াত কোনো কাঠচোৰক আটক কৰিবলৈ সক্ষম নহ'ল।
উল্লেখ্য যে কাৰ্বি সাহিত্য পৰিষদৰ অন্তৰ্গত বিয়াগুম বন বিভাগটো থকা স্বত্তেও চৰকাৰৰ চকুমুটাৰ কুলি ভূমিকা পালনত কাছুৰি চক্ৰ সক্ৰিয় হৈ উঠিছে। পাহাৰ ৰেঞ্জৰ আণ্ডাৰত লাংখাং ফৰেষ্ট সাব বিট অফিচাৰৰ লগত আমি ডিউটি মাৰিছিলোঁ। ডিউটি মাৰোঁতে পুথিজুৰি ঘন অৰণ্যৰ মাজত বহুত কুন্দা প্ৰায় 20-25 পিচ কুন্দা আমি দেখা পালোঁ। আৰু সেই কুন্দাখিনি চোৰে এনেকৈ আনিবলৈ সুবিধা পালে আমি যেতিয়া গোটেই ষ্টাফ ইলেকশ্যনৰ ডিউটিত গ'লোঁ তেতিয়া আমি ডিউটি মাৰিব পৰা নাছিলোঁ। সেই সুযোগতে তেওঁলোকে কুন্দাটো আনি পেলাই জংঘলৰ মাজত লুকুৱাই থ'লে। ডিউটিৰ পৰা আমি যেতিয়া ইলেকশ্যন ডিউটিৰ পৰা যেতিয়া আমি আহিলোঁ, আহি যেতিয়া আমি ডিউটি মাৰিছোঁ 5 নম্বৰ পুথিজুৰি জংঘলৰ মাজত সেই কুন্দাখিনি আমি দেখা পালোঁ। দেখা পাই বিট অফিচাৰে আমাক লগত লৈ এখন গাড়ী আনি লেবাৰসহ গোটেই কুন্দাখিনি গাড়ীত উঠাই আমি অফিচলৈ লৈ আহিছোঁ। এইটো কমেও 40-50 হাজাৰমান মূল্য হ'ব। কিমান পিচটো কিমান 28 পিচ আছে। এইটো এতিয়া ডিউটি মাৰিবলৈ আহিছোঁ। ডিউটি মাৰিবলৈ আহি যেতিয়া জংঘলৰ মাজত কুন্দাখিনি দেখা পাইছোঁ তেতিয়াহে আমি গাড়ী লৈ পেলাই কুন্দাখিনি ৰিকভাৰী কৰিছোঁ অফিচলৈ। মংগলে ৰিপৰ্ট নিউজ। পাৰ্বত্য জিলা কাৰ্বি আংলঙত গুণগত শিক্ষাৰ পৰিৱেশ গঢ়ি তোলাৰ কথা কৈ ভাগৰি নপৰে মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ নেতৃত্বাধীন বিজেপি চৰকাৰৰ দিনত মুখ্য কাৰ্যবাহী সদস্যকে ধৰি আন কাৰ্যবাহী সদস্যসকল। কিন্তু শিক্ষাৰ পৰিৱেশ গঢ়ি তোলাৰ নামত নিলিপ আৰু কৰকান্থী একাংশ LP স্কুলৰ শিক্ষাৰ পৰিৱেশ দেখিলে আপুনিও ভাবিব কথা আৰু কাৰ্যত নিমিলা শিক্ষাৰ অসুস্থ পৰিৱেশ। জিলাখনৰ অতি ভিতৰুৱা তথা দুৰ্গম অঞ্চলত অৱস্থিত LP স্কুলসমূহৰ অৱস্থা প্ৰত্যক্ষ কৰিলে আপুনিও নিশ্চয় ভাবিব ৰাজ্য তথা বিভিন্ন জিলাত প্ৰাথমিক শিক্ষাৰ শোচনীয় পৰিৱেশ। বিশেষকৈ পাৰ্বত্য জিলা কাৰ্বি আংলঙৰ নিলিপ আৰু কৰকান্থী সমষ্টিৰ ভিতৰুৱা অঞ্চলত অৱস্থিত LP স্কুলসমূহৰ শিক্ষাৰ শোচনীয় অৱস্থা সততে লক্ষ্য কৰা যায়। উচুকাই এনে শোচনীয় LP স্কুলসমূহৰ অৱস্থাৰ বুজ ল'বলৈ বুলি কেইবাদিন ধৰি পৰিদৰ্শনৰ কাৰ্যসূচী হাতত লৈছে। কৰকান্থী সমষ্টিৰ পিটি লাংছ LP স্কুল বিগত 1982 চনত স্থাপিত স্কুলখনৰ চাল বেৰা উৱলি গৈছে, মজিয়া ভাগি ছিগি গৈছে। স্কুলখন দৰ্জা খিৰিকী নথকা হেতুকে গৰু ছাগলীৰ গুৰে ভৰি পৰিছে। প্ৰস্ৰাৱগাৰ শৌচাগাৰ জহি খহি উৱলি গৈছে। নিলিপ সমষ্টিৰ তাৰাপুং বৰপুং অঞ্চলত অৱস্থিত LP স্কুলসমূহৰো অধিকাংশ অৱস্থা এনেদৰে বুলি ক'লেও বহাই কোৱা নহ'ব। শিশুসকলৰ জীৱনৰ প্ৰথম শিক্ষাৰ দুৱাৰদলিত এনে অৱস্থা অতি দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰাৰ লগতে এই সন্দৰ্ভত কাৰ্বি সাহিত্য পৰিষদৰ চৰকাৰৰ আওকনীয়া মনোভাৱক দোষাৰোপ কৰে উচুকাৰ সভাপতি বিবিচন তেৰণে। डेवलपमेंट मध्य मुनिन मनोरकाया प्राण टेंकम चिजोड़ नहीं बोलते कि चेंगसी के चार्ली अंगडेंग लबांग के LP स्कूल मध्य प्राइमरी स्कूल हैं लो सपिनी कार्बी आंगलोंग और लो बांगला बांसो प्राइमरी स्कूल मध्य LP स्कूल फान कार्बी आंगलोंग ऑटोनोमस काउंसिल पेन कौन मार्डी की पिनी कौन मकाचिंग थोड़ा वार्ड साइड पिनी हाला बांके नीली तुम हिंदू टेक डामलोंग ले देलो लसी पिनी लबांसो आलम हाय आलम थे ahoga ha kachini ponje fans नीली तुम ahin pen पिनी लबांसो बोरपुंग हवार along ke do pitilan so LP school na humri der pen bangala da bangso LP school ma thekdam long bangala da bangke desk abe bench abe blackboard abe monha wing haba be pension suri kaching thura warsa abe pin lasini tum him bange pukang tunga bangke non kachari bangla bangso BJP sarkar alang litung ki pukai ke da sop ka sab ka vikas alang litung pukai ke da puriborton sta hoga bangala bangso alang dukan ni kai ke hangkong la bangso puriborton la bangso sab ka vikas bolam the bangala ke kapacho bai hektik pusini litung pen okay pudam nang kokku লাংহিনৰ পৰা ৰুস্তম তকবি ৰিপৰ্ট কাপ নিউজ। পশ্চিম কাৰ্বি আংলঙৰ বাদঙত সংঘটিত ভয়াৱহ অগ্নিকাণ্ড। মঙলবাৰে নিশা প্ৰায় 11 বজাত সংঘটিত হয় অগ্নিকাণ্ড। ভয়ংকৰ অগ্নিকাণ্ডত ৰাম সিং কামচাৰ নামৰ অঞ্চলটোৰ হাবেজানৰ ঘৰ সম্পূৰ্ণৰূপে জ্বলা যায়। বচাব পৰা নগল এপদো সামগ্ৰী। কথমপি প্ৰাণ ৰক্ষা পৰে ঘৰখনৰ আটাইৰে সদস্যৰ জীৱন। হামৰেনৰ পৰা প্ৰায় 10 কিলোমিটাৰ নিলগত অৱস্থিত বাদং
ৰং হাৰং পঙৰ সৈতে মুখামুখি অঞ্চল বাদঙৰ ৰাম সিং কামচাৰ ঘৰত যোৱা নিশা সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডত সকলো জ্বলি চাৰখাৰ হয় ৰাম সিং কামচা পৰিয়ালটোৰ আটাইতকৈ জ্যেষ্ঠ সদস্যৰ ঘৰ হোৱাৰ হেতুকে পূৰ্বপুৰুষৰ বহু ঐতিহ্য বহনকাৰী সামগ্ৰী আছিল কিন্তু ভয়ংকৰ এই অগ্নিকাণ্ডটোৰ পৰা এই সমূহ একো উদ্ধাৰ কৰিব পৰা নগ'ল বুলি দুখ প্ৰকাশ কৰে ঘৰখনৰ মুৰব্বী ৰাম সিং কামচাই গাঁৱৰ ঘৰ হিচাপে সোনকালে টোপনি যোৱা পৰিয়ালটোৱে হঠাৎ হোৱা এই ভয়ংকৰ অগ্নিকাণ্ড প্ৰত্যক্ষ কৰি বিবেক বুদ্ধি হেৰুৱাই একোকে উদ্ধাৰ কৰিব নোৱাৰিলে ঘৰখনৰ লগতে ঘৰুৱা সামগ্ৰী জ্বলি চাৰখাৰ হোৱাত কিছু সকাহৰ বাবে পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তথা MSC ৰীনা তেৰাংপীৰ পৰা সাহায্যৰ কামনা কৰি অনুৰোধ কৰে ৰাম সিং কামচাৰ ভাতৃ লিপচন কামচা বিজেপিৰ এগৰাকী বিশিষ্ট কৰ্মকৰ্তা আমি তবে বিক্রি রাই তেম লম কোন আপেন কো সনে মাত আকে সরটম কে হাই সি ই বেনেবং কিবি বাকে সেনায়া আমার বিক্রি রাই তেম কো সন অনেকে বেনে মালা হরা বাং আমি থুরুলো আমি মি থুরুলো ভিজি সি থেকলং পেনলো আমান কে বক তারাই তুম ওয়াং পেন উন্তিক তবে মেবে ফাম বই লো আমি উনে দেলো লা পেন মাসি mi akhia dar hormuta angton mecho thailo lapen nuthengpi rup form do rumi cho dala iru bela galo lapen sera jaring isi do chor do lage up thang pisar ki bang kiri tiga hor amat garita cho dala ke so lara hoy bitrita cho thailo ange non sok bang mon pharu si tan data cho thailo are non này sắp nhớ cái sự lắc thua bắt cái gì tổng chỉ sắp bất tỉnh to kupai cái làng nó son sang man đó là gì từ về vay Chrisira chết tìm là porpen niliham mi chupon đó là gì cuộc sống bên này cái chupon bang cái ni ta mấy yang lo mà thèn đi đó mà si non ni si chun ngi ponji cái là lo kalbiang long mà để tìm kalbiang long ning chết thế này mà để chừng hôm nay từ ram sa cm làng li phan ni tung phan nang kerap nang pini serang ni phan chuningri ponglo nasi ban dak amreng homosti mate dak local MSC rina terang pi baidu alang li same dak hemi cho pen nang mathara sapsup alang li ni tum phan nang mathar nangi puserang phan same nilim pen chuningri ponglo hamrena par khundra kor report ka news সময় চলে বাণিজ্যিক বিৰতিৰ Kona kulat si mithang karbi pinding sumpot ang pin kilong atpo. Nangletum lapuson ke matha kisung doma. Jong si do plote matha nang ni. Nangletum humrik non pinding sumpot akuda dalong. Bangso akudat long nangletum karbi pinding sumpot pekok pini wampok chipan choi hongthor karbi teum lek paikom jamburong pogum karbi purse jamburong so karbi bospin karbi bag lapen gamsa hi sitamik long etpo. Lapen bangso akudat nangletum anidang le humri jita inpuichi. Lasi Prabsin pen humrik non pending support akulat di Fuluru langso daily market opposite Drangsena Sapu auditorium hola long. Lapen nangletum ka order ji aphan la ber ki pia number long humrik non. Chora la pokchokor jinjin da nangna. Igar koi bong manai wang sarak thane pokchokor ong. Pipono bong Pipolote Igar koi ni pokchokor elo timen men do nang nam bidam thani chichakon elo. ajo porto lo ke bong pharmacy jingkir la pubunan ke Dam lang no hi ki long bang puji mini. Pokchokor dawai nang pidun tha Lada ketok 24/7 open pu 0 anteng puluman Nanglitum ajat apor lapen ajat arni lewang sitame nilitum alon medical store ke 24/7 ingpu ponlo Lahen lo Alon Medical Store Kicheng si Karbiang Bongpen Kang Kucheng Pharmacy
labangso pharmacy rake 24/7 ingpu lapen ajara dawai le nang jisita ladak longponikji lapen kelong le dawai nangli order tikang lote prapjin pen longponikji lasi Difu Medical College and Hospital opposite Alon Medical Store along nangli tumtame humrig non anso se kachini jiaphan aber kipya number along humrig tame Pangcho Electronics Deepu Ronkilan, where you will get multiple gifts items. Sports equipments, school bags, mixture grinders, and any kind of home appliance and much more. Pangcho Electronics Deepu Ronkilan. Visit the store now. Pangcho Electronics. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ বাই দি ৱেটো কমলাটো খাইছিলি না আনাৰ ৰসটো পাহাৰীয়া কমলা আৰু আনাৰ ৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্চ জুচ খাওক জীৱনৰ মজা লওক কাঞ্চ জুচ আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ বাই দি ৱেটো কমলাটো খাইছিলি না আনাৰ ৰসটো পাহাৰীয়া কমলা আৰু আনাৰ ৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্চ জুচ খাওক জীৱনৰ মজা লওক কাঞ্চ জুচ বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত পশ্চিম কাৰ্বি আংলঙৰ চিনথঙত বিজেপিৰ 42 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন চিনথং বিজেপি মণ্ডল কমিটিৰ সৌজন্যত ৰংজাং ফঙত দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয় বিজেপিৰ 42 সংখ্যক প্ৰতিষ্ঠা দিৱস ভাৰতীয় জনতা পাৰ্টিৰ 42 সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে চিনথং সমষ্টিৰ ৰংজাং ফঙত বুধবাৰে দিনজোৰা বৰ্ণিল কাৰ্যসূচীৰে উদযাপন কৰা হয় এই উপলক্ষে উক্ত কাৰ্যসূচীত বিজেপি মণ্ডল কমিটিৰ সভাপতি জয় সিং বংৰুং লেমছ চেয়াৰমেন লং সিং ক্ৰো বিজেপি যুৱ মৰ্চাৰ দৰসিং হানছে চিনথং মণ্ডল শক্তি কেন্দ্ৰৰ সম্পাদক চেমছন ৰংহাং চিনথং মণ্ডলৰ বিজেপি মহিলা মৰ্চাৰ সভানেত্ৰী চিকা ফাংচপি প্ৰমুখ দলৰ ভালে সংখ্যক কৰ্মকৰ্তা উপস্থিত থাকে বঠাতলাংছৰ পৰা জাছনি ৰিপৰ্ট কাট নিউজ টিকা অঞ্চলৰ সৰ্বৰাহী মহিলা আলেমলা তেৰণপীৰ মৃত্যু 5 এপ্ৰিলত মৃত্যুবৰণ কৰা আলেমলা তেৰণপীক টিকা গাঁৱতে সম্পূৰ্ণ খ্ৰীষ্টান নীতিৰে তেখেতৰ অন্ত্যেষ্টক্ৰিয়া সম্পন্ন কৰা হয় মৃত্যুৰ সময়ত সৰ্বৰাহী মহিলাগৰাকীৰ বয়স হৈছিল 81 বছৰ 1940 চনৰ 5 জুলাইত নাগালেণ্ডৰ সুং লিয়াম সেন নামৰ ঠাইত জন্মগ্ৰহণ কৰে আলেমলা তেৰণপী পৰৱৰ্তী সময়ত উপযুক্ত বয়সত হাৰলং বি ইংটি কাঠাৰৰ সৈতে বিবাহ পাশত আবদ্ধ হৈ টিকাৰ স্থায়ী নিবাসী হৈ পৰে আলেমলা তেৰণপী অঞ্চলটোত সকলো বয়সৰ লোককে মৰম সহানুভূতি প্ৰদান কৰাৰ লগতে সমদৃষ্টি প্ৰদান কৰা মৰমীয়াল তথা মিঠা ব্যৱহাৰৰ বাবে সকলোৱে পৰিচিত এইগৰাকী সৰ্বৰাহী মহিলা মৃত্যুৰ সময়ত তেখেতে ইহ সংসাৰত তেখেতৰ সন্তান নাতিপুতি সহ স্বামীক এৰি থৈ গৈছে তেখেতৰ মৃত্যুত শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ কাট নিউজ তৰফৰ পৰা সমবেদনা আৰু তেখেতৰ বিদেশী আত্মাৰ সদগতি কামনা কৰিলো নিউজ টেক্স ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছো ধন্যবাদ